হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ সময়বিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 128 অধ্যায়ৰ এক পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, যিজনে জিহুৱালৈ ভয় ৰাখে আৰু তেওঁৰ পথত চলে সেইজন ধন্য। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ। প্ৰভু চাকিসকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাক এইটো বুজাব খুজি আছে যে যিজনে জিহুৱালৈ ভয় ৰাখে আৰু তেওঁৰ পথত চলে সেইজন ধন্য। আজিৰ সময়ত সকলোৱে ঈশ্বৰক প্ৰেম কৰোঁ বুলি কয়। সকলোৱে কয়, মই ঈশ্বৰক প্ৰেম কৰোঁ, মই ঈশ্বৰক প্ৰেম কৰোঁ। আমেন। হয়, আমি ঈশ্বৰক প্ৰেম কৰোঁ, কিন্তু আমি কেনেকুৱা প্ৰেম কৰোঁ? ঈশ্বৰক কেনেকুৱা প্ৰেম কৰোঁ? আমি নিজৰ মা দেউতাক আমি প্ৰেম কৰোঁ। তেওঁলোকে হেৰাই যোৱাটো আমি নিবিচাৰোঁ। আমাৰ ভয় লাগে তেওঁলোকৰ কিবা হৈ যাব নেকি, আমাৰ আগতে তেওঁলোকৰ মৃত্যু হ'ব নেকি। কিন্তু আমাৰ মা দেউতাক কৰি এজন ডাঙৰ পিতা এজন আছে, যিজন সৃষ্টিকৰ্তা হয়, যিজনৰ উশাহ নিশাৰে আজি আমি জীয়াই আছোঁ, যিজনে মাতৃৰ গৰ্ভত আমাক বনালে, মাতৃৰ গৰ্ভতে আমাক উশাহ নিশাহ দিছে, মাতৃৰ গৰ্ভতে আমাক মনোনীত কৰিছে। সেইজন আমাৰ পিতৃ মাতৃতকৈ ডাঙৰ এজন পিতৃ ঈশ্বৰ জিহুৱা। হালেলুয়া। তেওঁক যিজনে ভয় ৰাখে আৰু তেওঁৰ পথত যিজনে চলে তেওঁ ধন্য বুলি বাক্যই কৈ আছে। প্ৰভু চাকিসকল, তেওঁৰ পথত চলে মানে তেওঁৰ আজ্ঞাবোৰত সন্তুষ্ট হয়, তেওঁৰ আজ্ঞাবোৰত চলিবৰ কাৰণে নিজকে সাজু কৰে, তেওঁৰ বাক্য মতে চলে। তেওঁৰ বাক্যত লিখা আছে চুৰ নকৰিবা, তেওঁৰ বাক্যত লিখা আছে নৰবধ নকৰিবা, নিজৰ চুবুৰীয়াক প্ৰেম কৰা, নিজৰ নিচিনাকৈ প্ৰেম কৰা, দান কৰা, বিশ্ৰামবাৰ পালন কৰা। হালেলুয়া। যদি আমি তেওঁক প্ৰেম কৰোঁ তেনেহ'লে আমি চুৰ নকৰোঁ। যদি আমি তেওঁক প্ৰেম কৰোঁ তেনেহ'লে আমি বিশ্ৰামবাৰ পালন কৰিম। আৰু যদি আমি তেওঁক প্ৰেম কৰোঁ তেনেহ'লে আমি মিছা কথা নকওঁ। আৰু যদি আমি তেওঁক প্ৰেম কৰোঁ তেনেহ'লে চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু যদি আমি তেওঁক প্ৰেম কৰোঁ তেনেহ'লে তেওঁৰ বেয়া লগা কামটো আমি নকৰোঁ। আৰু যদি আমি সেই ঈশ্বৰক প্ৰেম কৰোঁ তেনেহ'লে সদায় আমি তেওঁক সন্তুষ্ট হ'বৰ কাৰণে আমি আমাৰ কাৰ্যবিলাক কৰিম। আৰু যদি আমি তেওঁক প্ৰেম নকৰোঁ তেনেহ'লে আমি তেওঁক পিছুৱাই পেলাই আমি কাম কৰিম। আমি তেওঁক যদি আমি প্ৰেম কৰোঁ তেনেহ'লে আমি সদায় তেওঁৰ কাষত চাপিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ ব্যস্ত থকা জীৱনতো আমি সময় উলিয়াই তেওঁৰ কাৰণে আমি সময় দিম, তেওঁৰ কাষত চাপিম যদি আমি তেওঁক প্ৰেম কৰোঁ। আৰু যদি আমি তেওঁক ভয় কৰোঁ তেনেহ'লে আমি তেওঁক সন্মান কৰোঁ। প্ৰভু চাকিসকল, ভয়ৰ লগতে সন্মানো থাকে, কিয়নো আমি আমাৰ মা দেউতাক লাজ খুৱাবৰ কাৰণে কোনো কাম নকৰোঁ। আমাৰ জাগতিক যিজনে আমাক জন্ম দিছে, ঈশ্বৰৰ পৰা আশীৰ্বাদ পাই পেলাই এই জগতত পোৱা মা দেউতাকৰ যদি আমি সন্মান ৰাখিব পাৰোঁ তেনেহ'লে আমাৰ পিতৃ ঈশ্বৰৰ সন্মান আমি ৰাখিব নোৱাৰোঁ নেকি? নিশ্চয় পাৰোঁ। কাৰণ জগতৰ মা দেউতাই, জগতৰ পৰিয়ালে আমাক এৰিব, আমাক ত্যাগ কৰিব, নানা ধৰণৰ টৰ্চাৰ কৰিব, শাস্তি দিব, কিন্তু পিতৃ ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰে কেতিয়াও তেনেকৈ নকৰে। আমেন। তেওঁক যদি আমি ভয় কৰোঁ তেনেহ'লে আমি তেওঁ বেয়া লগা কাম কেতিয়াও নকৰোঁ। তেওঁৰ যিটো বেয়া লাগে, তেওঁৰ আগত যিটো ঘৃণনীয় কাৰ্য আমি কেতিয়াও নকৰোঁ। তেনেহ'লে আমি মুখতে কিয় কৈ থাকোঁ যে আমি তেওঁক প্ৰেম কৰোঁ? তেনেহ'লে আমি কিয় মুখত কৈ থাকোঁ যে তেওঁক আমি ভয় কৰোঁ? আমি যদি প্ৰেম কৰোঁ তেনেহ'লে কাৰ্য কৰি দেখাব লাগিব। আমি যদি তেওঁক ভয় কৰোঁ তেনেহ'লে আমি ভয় কৰা কাৰ্য, যিটো আমি ঈশ্বৰক সন্মান কৰোঁ, এনেকুৱা কাম কৰিব লাগিব। কিয়নো
পিতৃয়ে যে আমাক গোটেইটো পৃথিৱীক প্ৰেম কৰে, মানৱ জাতিক প্ৰেম কৰে, তেওঁ প্ৰমাণ দিছে নিজৰ পুত্ৰক ক্ৰুচত বলি দি পেলাই। তেওঁ মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁৰ একমাত্ৰ পুত্ৰকো তেওঁ মৰম নকৰিলে। সেই পিতৃয়ে আমাক কি কৈ আছে, তেওঁৰ বাক্যত চলিবৰ কাৰণে কৈ আছে। আৰু তেওঁৰ বাক্যত চলাজন ধন্য বুলি কৈ আছে ইয়াতে। তেওঁৰ বাক্যত চলাটো তেওঁ কি বিচাৰে আমাৰ পৰা, আৰু আমি তেওঁক দিবৰ কাৰণে কি আছে, সকলোবোৰ তেওঁৰে হয়। তেওঁ এইটোৱে বিচাৰে যাতে আমি তেওঁৰ আজ্ঞাবিলাক পালন কৰোঁ। আৰু এজন সন্তান হ'লে পিতৃৰ আজ্ঞাটো পালন কৰে। তেওঁ নিজৰ দেউতাকক, নিজৰ পিতৃক কেতিয়াও লাজত নেপেলায়। ঠিক তেনেকৈ আমি যদি সেই পিতৃ ঈশ্বৰৰ পৰা হয়, তেনেহ'লে জগতত থকাৰ সময়খিনি আমি তেওঁৰ বেয়া লগা কাৰ্যবিলাক আমি কেতিয়াও নকৰোঁ। কিয়নো আমি বেয়া কৰাৰ সময়ত, আমি মন্দ কাৰ্যত লিপ্ত হৈ থকাৰ সময়ত যিবিলাকে ঈশ্বৰক নাজানে, এই পৰজাতিবিলাকে ক'ব এইজন ঈশ্বৰক লৈ কেনেও কিয় এনেকুৱা। প্ৰথমে ঈশ্বৰৰ নামটো আহিব। সেইকাৰণে আমি নিজকে এই পিতৃ ঈশ্বৰৰ সাজটো লৈ পেলাই, যীশু খ্ৰীষ্টৰ সাজটো লৈ পেলাই আমি ঘূৰি থাকোঁ, সেইটো আমি জানিব লাগে। সেইকাৰণে আমি কেতিয়াও এই সাজপাৰত আমি দাগ লগাবৰ কাৰণে কেতিয়াও কাম কৰিব নালাগে, পবিত্ৰ হৈ থাকিব লাগে। হালেলুয়া। কিন্তু বাক্যই কৈ আছে তেওঁৰ বাক্যত চলাবিলাকে, তেওঁৰ পথত চলাবিলাকে ধন্য বুলি কৈ আছে। যদি আমি নিজকে ধন্য ব্যক্তিক বনাব বিচাৰোঁ, যদি আমি তেওঁৰ দৃষ্টিত যদি আমি নিজকে ধন্য বনাব খোজোঁ, তেনেহ'লে আমি তেওঁৰ আজ্ঞাটো পালন কৰিব লাগিব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু তুমি যে দয়ালু ঈশ্বৰ, কৃপালু ঈশ্বৰ, তাৰ কাৰণে ধন্যবাদ দিম প্ৰভু। তোমাৰ মানে কোনো ঈশ্বৰ নাই প্ৰভু, তুমি দয়ালু কৃপালু। আহি থকা সকলো দিনবিলাক সময়বিলাক তোমাৰ হাতত দিছোঁ। এই বাক্য শুনি থকা, কৈ থকা সকলোৰে ওপৰত একে সমান আশীৰ্বাদ কৰিবা, যাতে সকলোৱে তোমাৰ প্ৰতি ভয় ৰাখে, তোমাৰ পথত চলে প্ৰভু। এনেকুৱা হৃদয় আৰু এনেকুৱা মন দিয়া। ধন্যবাদ প্ৰভু। এই সকলো যাচনা নাচৰতী প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।